এই প্ৰফাইলটোৱে অহা মাহত চাব 30,000 টকা পেমেণ্ট পাব, এইটো তাৰ ওপৰত পাব। কিয় মই ক'লো ফাৰ্ষ্ট পেমেণ্ট 30,000 পাব আৰু এই প্ৰফাইলটো 100K হৈছে 2 মাহৰ ভিতৰত। লগতে ইয়াৰ ভিডিঅ'বিলাকত ভিউজ আহে মিলিয়ন। কেনেকৈ মিলিয়ন? 2 মিলিয়নো আহে, 3 মিলিয়নো আহিছে চাগে না? লগতে বাকী 8 লাখ আহে, 9 লাখ আহে, 2 লাখো আহে। মানে এভাৰেজ যদি মানে এক মাহৰ ভিতৰত যদি 30 মিলিয়ন আহে, ধৰি লওক 1 মিলিয়নত কমচে কম 1,000 টকা, 1100-1200 হ'ব পাৰে 1 মিলিয়ন। যদি কিবা কাৰণে এটা ভিডিঅ' 5 মিলিয়ন যায়, তেতিয়াহ'লে 5,000ৰ ওপৰত টকা হ'ব এটা ভিডিঅ'ত। কিমান ছেকেণ্ডৰ ভিডিঅ'? 11 ছেকেণ্ড, 12 ছেকেণ্ড, 13 ছেকেণ্ড, হয় না? বুজি পালে? এতিয়া ভিডিঅ'টোৰ ভিতৰত গৈ মই আপোনাক দেখাই দিছোঁ ৰিলছবিলাক কেনেকুৱা মিলিয়ন গৈ আছে। ইয়াত চাওক দেখা পাইছে 1.8 মিলিয়ন, 3 মিলিয়ন, ইয়াত চাওক 3.3 মিলিয়ন, মানে মিলিয়ন গৈ আছে। আৰু এই প্ৰফাইলটোৱে কণ্টেণ্ট মনিটাইজেশ্যনটো আজি আহি গ'ল আৰু মই জাষ্ট অলপ আগতে কৰি দিলোঁ এইটো ছেটআপ, এইটো দেখা পাইছে? আৰু ইয়াতে ডলাৰবিলাক জমা হ'ব। লগতে এফিলিয়েট চাওক, এফিলিয়েট পাৰ্টনাৰশ্বিপ পাইছে, ইয়াতো পাইছিল। এতিয়া এই প্ৰফাইলটোৱে মই যে ক'লোঁ কিয় পাব ইমান টকা আৰু 100K কেনেকৈ হ'ল? কাৰণ কিয় ভাইটিয়ে ৰেগুলাৰ ভিডিঅ' ডেইলি 2টাকৈ পষ্ট কৰি আছে। ফটোটো নিদিয়ে চাগে তুমি? ফটো দিয়া, ফটো কেইখন দিয়া? ফটো এটা কৈ দিয়া। গতিকে এই প্ৰফাইলটোত ফাৰ্ষ্ট পেমেণ্ট যিটো 30,000 পায়, নেক্সট মাহত কিমান পাব জানে? যদি 30 মিলিয়ন যদি ডাবল হৈ যায়, 60 মিলিয়ন যদি হৈ যায় এক মাহত, তেতিয়াহ'লে 60,000 নেক্সট পেমেণ্ট, মানে 2 নম্বৰ পেমেণ্ট। যদি তাৰ পিছৰ মাহত 3 নম্বৰ পেমেণ্টটো যদি তাৰ যদি 90 বা 100 মিলিয়ন হয়, 100 মিলিয়ন মানে 1 লাখৰ ওপৰত টকা হ'ব। আৰু এই প্ৰফাইলত পাবই। আপোনালোকে এই প্ৰফাইলটো খালি ফ'ল' কৰি ৰাখি থৈ দিব, আপুনি গম পাব যে ভাইটি কেনেকৈ ধৰণৰ ভিডিঅ' বনায়। আৰু আপোনালোকৰ এনেকুৱা টাইপৰ ভিডিঅ' এনেকৈ বুলি নহয়, আপুনি যিকোনো টাইপৰ ভিডিঅ' আপোনালোকে বনাব পাৰে, কিন্তু নিজৰ কণ্টেণ্ট কৰিব লাগিব, নিজৰ কণ্টেণ্ট ল'ব। এতিয়া ভাইটিক মই ক'লোঁ তুমি এইটো প্ৰফাইলটো পিছত মেটা ভেৰিফাইডটো কৰি ল'বা। মানে যেতিয়া প্ৰফাইলটো ডাঙৰ হয়, মেটা ভেৰিফাইড কৰি ৰাখিলে প্ৰফাইলটো সুৰক্ষিত থাকিব। বুজিছে? আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব।